মই পঢ়া শুনা এৰি দিলে কি হ'ব? ভণ্টিয়ে ভালকৈ পঢ়া শুনা কৰি আছে নহয়। ঘৰত এটা পঢ়া শুনা মানুহ লাগিব নহয়। আৰু মই কামেই কৰিম। বাবা, তুমি পঢ়া লিখা কৰিব লাগিব। ঘৰৰ চিন্তা তুমি বাদ দিয়া। মা, আপোনাৰ বয়স হৈছে। আপুনি ইমান কষ্ট কামবোৰ কৰিব নোৱাৰে। সেইকাৰণে মই ভাবিছোঁ আজিৰ পৰা ঘৰৰ যিমান কাম থাকিব চব মই কৰিম। আৰু আপুনি আজিৰ পৰা একো কাম কৰিব নালাগে। বাবা, এইবোৰ তুমি কি কৈছা? অ' মা, মই ঠিক কথা কৈছোঁ। তুমি আজিৰ পৰা একো কাম কৰিব নালাগে। মা শুনিছেনে? কোৱাচোন। মা, মই কিবা এটা কাম বিচাৰি যাওঁ। মই সোনকালে ঘূৰি আহিম। তুমি চিন্তা কৰি নাথাকিবা। মই ঘৰখন চলাবই লাগিব। যিকোনো প্ৰকাৰে মই মাৰ মুখত হাঁহি আনিবই লাগিব। মাত্ৰ লিখা পঢ়া কৰি থাকিলে একোৱেই নহ'ব। আংকল, মোক ইয়াত কাম দিব নেকি? আৰে, তোমাক দেখিতো এনেকুৱা লাগিছে তুমি এতিয়া কলেজ যোৱাৰহে বয়স। তুমি পঢ়া শুনা কৰি ডাঙৰ চাকৰি কৰিব লাগে। ইয়াত কিয় কাম কৰিব আহিছা? মোৰ পৰিস্থিতি একদম ভাল নহয় আংকল। মই যেনে তেনে কৰি হ'লেও ঘৰখন চলাবই লাগিব। ঘৰত মা আৰু ভণ্টি আছে। ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতেই। তোমাৰ কথা শুনি বহুত ভাল লাগিলে। কিন্তু মোৰ ওচৰত মাত্ৰ যোগালী কামটোৱে আছে। ইয়াৰ বাহিৰে মই তোমাক বেলেগ কাম দিব নোৱাৰো। তুমি মিস্ত্ৰীৰ ওচৰলৈ এই চিমেণ্ট বালিৰ মচলাবোৰ বুকি বুকি নিব লাগিব। তুমি এইবোৰ কাম কৰিবানে? কোৱাচোন। মই এইবোৰে কাম দিব পাৰিম তোমাক। কৰিম আংকল। আপুনি যি কাম দিয়ে মই তাকেই কৰিম। মন্টু, পাৰিছানে তুমি? পাৰিছোঁ আংকল। আজি বাকী যোগালীকেইটা নাহিলে তুমিয়ে অলপ বেছিকৈ কৰিব লাগিব আজি। অভাৰ টাইমৰ পইচাটো দিম বাৰু। ঠিক আছে আংকল। মা শুনিছানে? বাবা, তুমি পালাহি। তুমি বহাচোন, মই তোমাৰ কাৰণে পানী লৈ আহিছো। হ'ব মা। মন্টু, মই তোমাৰ কামবোৰক বহুত ভাল পাইছোঁ। তুমি বহুত সোনকালে কামবোৰ শিকি ল'লা। সকলো আপোনাৰ আশীৰ্বাদত আংকল। আপুনি যদি চাহাৰা নিদিলেহেঁতেন। নাই। তোমাৰ কষ্ট আৰু কামৰ প্ৰতি থকা হেঁপাহৰ কাৰণে ইমানখিনি হৈছে। আংকল, মোৰ এই ঘৰ বনোৱা কামটো বহুত ভাল লাগিল। কেনেকৈ চিমেণ্ট বালিবোৰ মিক্স কৰি ঘৰত দিবলৈ লাগে মই এতিয়া চব শিকি ল'লোঁ। খুব ভাল কথা মন্টু। ভগৱানে তোমাক আশীৰ্বাদ কৰক। তুমি ভৱিষ্যতে এজন ভাল মানুহ হ'বা। মা, ভণ্টি, এইফালে আহাচোন। কোৱাচোন, কিয় মাতিছিলা? মা, আজি মই এটা সপোন দেখিলোঁ, য'ত মই এজন ডাঙৰ ঠিকাদাৰ হৈ নিজে কণ্ট্ৰেক্ট লৈছোঁ। মা, মই এতিয়া ব্যৱসায় কৰিম। কষ্ট কৰিলে সকলো সম্ভৱ বাবা। মা, লাহে লাহে মোৰ নিজৰ বিজনেছ হ'ব। আমিও এদিন ধনী হৈ যাম মা। আৰু মোৰ ভণ্টিজনীক ভাল কলেজত নাম লগাই দিম। আংকল, মই আজি আপোনাৰ ওচৰলৈ বহুত ডাঙৰ কথা এটা লৈ আহিছোঁ।
কোৱা মণ্টু, মই যিমান পাৰোঁ তোমাক সহায় কৰিম। আংকল, মোৰ আগৰ পৰাই এটা ইচ্ছা আছিল, মোৰ নিজৰ এটা বিজনেছ হওক। আপুনি কিবা সহায় কৰিব পাৰিবনে? ঠিক আছে, মই তোমাক এজন ভাল মিস্ত্ৰীৰ নাম ক'ম। তুমি সেই মিস্ত্ৰীজনক লগ কৰি আহিবাগৈ। তুমি সেই মিস্ত্ৰীজনৰ লগতে ভালকৈ কথা পাতি ল'বা। তাত এটা ডাঙৰ ঘৰ বনাব। সেই ঘৰটোতো তোমালোকে কাম পাব পাৰা। তুমি গৈ চাই ল'বা। আৰু সেই ঘৰটোৰ কাম যদি তুমি পাই যোৱা, তেনেহ'লে তোমাৰ সপোন পূৰণ হ'ব। ঠিক আছে আংকল, আপুনি সেই মিস্ত্ৰীজনৰ এড্ৰেছটো মোক দিয়ক। আংকুলে ইয়াৰে এড্ৰেছ দিছিলে। ঘৰত মানুহ আছেনে? হয়, কওকচোন, কাক বিচাৰিছিলে? এইটো ঘনকান্তৰ ঘৰ হয়নে? হয়, ময়ে ঘনকান্ত। মোক কামৰ কাৰণে এজন মিস্ত্ৰী লাগিছিল। আপুনি কাম কৰিবনে মোৰ লগত? মোক ধনেশ্বৰ আংকুলে আপোনাৰ ওচৰলৈ পঠাই আছে। হয় নেকি? ঠিক আছে, মই তোমাৰ লগত কাম কৰিবলৈ সাজু আছো। হা? সঁচা? আপোনাক বহুত বহুত ধন্যবাদ। মা, মই ফূৰ্তিত আজি পাগল হৈ গৈছো। মোৰ সপোন পূৰণ হ'বলৈ গৈ আছে মা। এতিয়া মোৰ নিজৰ বিজনেছ হ'ব মা। এইবোৰ সকলো তোমাৰ আশীৰ্বাদত হৈছে মা। সকলো তোমাৰ আশীৰ্বাদত। নহয় বাবা, আশীৰ্বাদত একো নহয়। এইবোৰ সকলো তোমাৰ কষ্টৰ ফলত হৈছে। আজি তুমি নিজে কৰা কষ্টৰ ফলত ইমানখিনি পাইছাহি। এতিয়া তোমাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছা। তুমি বহুত কষ্ট আৰু আগ্ৰহেৰে কৰিবা। এদিন চাবা তুমি সফল হবাই। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে বাবা। মা, মই এই ভাল খবৰটো মিস্ত্ৰী আংকুলক দি আহোঁ। তেওঁ মোৰ কাৰণে বাট চাই আছে চাগে। ঠিক আছে বাবা, তুমি যোৱা। দাদা, আপোনাৰ ঘৰটো সময়ৰ আগতে কমপ্লিট হৈ গ'ল। এইবোৰ সকলো মোৰ কষ্ট আৰু মোৰ লগৰবোৰৰ কষ্টৰ ফলতে ইমান সোনকালে হ'ল। আমি সকলোৱে বহুত ভালকৈ মিলি-জুলি এই কামবোৰ কৰিলোঁ। সেইকাৰণে ইমান সোনকালে আমি এইটো ঘৰ বনাব পাৰিলোঁ। তোমাৰ কামবোৰত বহুত সন্তুষ্ট হৈছো মন্টু। মই তোমাক আৰু বহুত ভাল ভাল কাম দিম। ভগৱানে আপোনাক আশীৰ্বাদ কৰক দাদা। মা, মই সকলোৰে ঘৰ বনাই দিওঁ, কিন্তু আজিলৈকে মোৰ সপোনৰ ঘৰটো মই বনাব পৰা নাই। বাবা, তুমি দেউতাৰ বনাই থোৱা ঘৰটোকে আৰু ডাঙৰকৈ সাজিব পাৰা। মা, তুমি ঠিক কথা কৈছা। মই আমাৰ এই ঘৰটোকে ডাঙৰকৈ সাজিম। এতিয়া মই বহুত ঘৰ বনাবলৈ কন্ট্ৰেক্ট লৈ থৈছো, কিন্তু মই সোনকালে আমাৰ ঘৰটো সাজিম। তুমি চিন্তা নকৰিবা মা। আজিকালি কোনেও মোক কাম নিদিয়ে। সকলোৱে মণ্টুৰ ওচৰলৈহে যায়। এনেকৈ চলিলে দেখোন মই ঘৰেই চলাব নোৱাৰিম। মণ্টুৱে বহুত ভালকৈ কাম কৰে। হে প্ৰভু, মোৰ এতিয়া কি হ'ব? এতিয়া মই কি কৰোঁ? এনেকৈ যদি মই ঘৰতে বহি থাকোঁ, মই মোৰ কৰ্মচাৰীসকলক কেনেকৈ দৰমহা দিম? মণ্টুৰ ওচৰলৈ যাওঁ। মই মণ্টুৰ লগতে এবাৰ কথা পাতি চাওঁ। আৰে আংকল, আপুনি? মণ্টু, মই আহিলোঁ। তোমাৰ লগত মোৰ কথা এটা আছিলে। মণ্টু, আজিকালি মোৰ ওচৰত কাম দিয়া মানুহ কমি গৈছে। সকলোৱে তোমাৰ কামবোৰ ভাল পায়। সকলোৱে তোমাৰ ওচৰলৈ আহে। মোৰ চলিবলৈ বহুত অসুবিধা হৈছে। আংকল, এইবোৰ আপুনি কি কৈছে? যেতিয়া মোৰ একো নাছিলে, তেতিয়া আপুনিয়ে এজন মানুহ আছিলে, যিয়ে মোক সেই সময়ত কাম দিছিল। আজি সেই কামৰ কাৰণে মই ইমানখিনি আহিব পাৰিলোঁ। এতিয়া আপোনাৰ সময়ত মই আপোনাৰ লগত থিয় নিদিম, এইটো হ'বই নোৱাৰে।
এনেও মোৰ ওপৰত বহুত কামৰ বোজা পৰিছে, যাৰ কাৰণে মই নিজৰ ঘৰটোৱে বনাব পৰা নাই। আংকল, মই বিচাৰিছো মোৰ ঘৰটো আপুনিয়ে বনাওক। তাৰ পাছতো যদি আপোনাৰ কামৰ কাৰণে কমি হয়, তেনেহ'লে আপুনি একো চিন্তা নকৰিব। মই আপোনাক কাম দিম। আপুনি আৰু মই মিলিজুলি কাম কৰিম। ধন্যবাদ মন্টু, তোমাক বহুত বহুত ধন্যবাদ। মা, এইটো চোৱা, আমাৰ সপোনৰ ঘৰ। মা, মই যেতিয়া ফটোবোৰত ডাঙৰ ডাঙৰ ঘৰবোৰ দেখিছিলো, তেতিয়া মই ভাবিছিলো আমাৰো যদি এটা ডাঙৰ ঘৰ থাকিলহেঁতেন। বাবা, মোৰো এটা সপোন আছিল, ডাঙৰ ঘৰ বনোৱা। এইবোৰ সকলো তোমাৰ কষ্টৰ ফল। তোমাৰ কষ্ট আৰু কামৰ প্ৰতি থকা আগ্ৰহৰ কাৰণে আজি আমি ইমানখিনি পালোহি। মই বহুত সুখী হৈছো। দেউতা যোৱাৰে পৰা তুমি আমাক কিমান কষ্টকে তুলিছা আমি বুজিছো মা। এতিয়া কোৱা মা, তোমাক মই কেনেকৈ সুখী কৰিব পাৰো? তুমি ভণ্টিকো ইমান ভালকৈ পঢ়াই আছা আৰু ঘৰো ইমান ধুনীয়াকৈ বনালা। এতিয়া মাত্ৰ এগৰাকী বোৱাৰীহে প্ৰয়োজন। এতিয়া তুমি মোৰ কাৰণে এজনী বোৱাৰী আনি দিয়া। এতিয়াতো মই বুঢ়ী হৈ গলো, মই আৰু ঘৰৰ কাম চম্ভালিবলৈ নোৱাৰো। এজনী বোৱাৰী আহিলে ঘৰখন ভালকৈ চম্ভালিব পাৰিব। তোমাৰ সকলো ইচ্ছা পূৰণ হ'ব মা। মাত্ৰ তুমি অলপ সময় অপেক্ষা কৰা। আজিলৈকে তোমাৰ আশীৰ্বাদতে মই ইমানখিনি পালোহি। তোমাৰ প্ৰতিটো কথা মই শুনি যাম। আৰু কেইদিনমান অপেক্ষা কৰা, মই তোমাৰ কাৰণে এজনী বোৱাৰী আনি দিম।